শনিবাৰে সন্ধিয়াৰ ভাগত অহা এজাক ধুমুহা বৰষুণৰ পিছতে তছনছ হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল। মোৰ পিছফালে থকা এয়া হৈছে মাইনাঘুৰুং খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ ওপৰতে বৃহৎ আকাৰৰ এডাল গছ ভাঙি পৰিছে আৰু সতীৰ্থ প্ৰথমতে কাৰ্যালয়ৰ দৃশ্য দেখুৱাইছে য'ত বেনাৰ আৰু ফলকখন আছে। এই মুহূৰ্ততো প্ৰায় এতিয়া দুপৰীয়া 12 বাজি গৈছে। এই মুহূৰ্তলৈকে এইসমূহ কাম কাজ চলি আছে যে উদ্ধাৰ কাৰ্য বিশেষকৈ ইয়াৰ ভিতৰ ভাগত নিশাৰ ভাগত যদি চোৱা যায় ইয়াতে কৰ্তব্যত থকা বিষয়াসকল আছিলে যিহেতু এটা চৰকাৰী কাৰ্যালয় ইয়াতে প্ৰায় 8 পৰা 10 গৰাকী বিষয়া আছিল আৰু তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে ভিতৰ ভাগৰ কিছু পৰিৱেশ দেখুৱাব। যিডাল গছ এই গছডাল বাগৰি শৌচালয় যি বাথৰুম আছে বাথৰুমসমূহ ভাঙি গৈছে। লগতে কেইবাটাও ঘৰৰ ভিতৰত থকা লোকসকলে এক প্ৰকাৰ এই স্থানৰ পৰা ওলাই দৌৰিছিলে। বিশেষকৈ এই গছজোপা যি চোৱা যায় শতিকাৰ পৰা শতিকা পুৰণি এডাল গছ। ইয়াৰে যি গুৰি আছে বা সতীৰ্থই দেখুৱাইছে যে উভালি পৰিছিলে। কিন্তু এইখিনি মুহূৰ্তত সমান্তৰালভাৱে উল্লেখ কৰিব লাগিব যে গছ উভলি যোৱাৰ কাৰণটো হৈছে সন্মুখতে পাহাৰ আছিলে আৰু পাহাৰ খননৰ বাবে এনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈছে। আৰু সতীৰ্থই দেখুৱাইছে যে এই যিটো বাসগৃহৰ ওপৰত পৰিছে এয়া আছিলে শৌচালয় আৰু শৌচালয়ৰ ওপৰত এনেদৰে বৃহৎ আকাৰৰ গছডাল পৰিছিলে। আৰু এই মুহূৰ্তত তেখেতসকলে এইসমূহ চাফ চিকুণ বা জাগাখিনি ঠিক কৰাৰ বাবে উঠি পৰি লাগিছে। আৰু নিশাৰ ভাগত যিহেতু ভিতৰ ভাগৰ ৰুমত আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, কালি আপুনি ভিতৰত আছিলে নেকি? হয়, আমি ভিতৰত আছিলোঁ ষ্টাফখিনি গোটেই। ধুমুহা ভয় লাগিলে, ভয় লাগি ইয়াৰ পৰা তাৰপিছত আমি বেলেগ জেগাত গুচি গ'লোঁ। ইয়াৰ পৰা মানে ওচৰতে বিল্ডিং আছে তাতে আমি গুচি গ'লোঁ। ঘৰতে অৱস্থা বহুত বেয়া দেখা হৈছে। কি কি ভাঙিলে? আমাৰ লেট্ৰিন বাথৰুম ভাঙিলে, অফিচ ৰুম ভাঙিলে, আমাৰ থকা ৰুমবিলাক ভাঙিলে, আমাৰ গোটেইখিনি ভাঙিলে। কি গছ এডাল? এডাল চিৰিজ গছ। কিমানমান পুৰণি হ'ব? এটা হ'ব প্ৰায় 20 বছৰ হয়। 20 বছৰ পুৰণি গছ উভালি পৰিছে। আপুনিও আছিলে কালি? আছিলোঁ। কেনেকুৱা গছ যেতিয়া বতাহটো মাৰিছিলে আমি ভিতৰতে আছিলোঁ সোমাই। যেতিয়া মানে অলপ বেছিকৈ মাৰা দেখি আমি ওলাই গ'লোঁ। গছডালে আমি ওলাই গৈছোঁহে গছডাল একদম উঘলি পৰিছে। ঘৰৰ ওপৰত পৰিছে দেখিছে আৰু ধুনীয়া ক্ষতি হৈছে। ভাগ্য বাচিছে আৰু পাইছোঁ প্ৰথম পাইছোঁ আমি এনেকুৱাই। যেতিয়া এই ঘটনাটো সংঘটিত হৈছিলে সেই সময়ত তেখেতসকলে ভিতৰৰ পৰা ওলাই গৈছিলে যাৰ বাবে তেখেতসকলে জীৱন বচা বুলি উল্লেখ কৰিছে। আৰু এজন আছে বিষয়া, আপুনিও আছিলে নেকি? হয় হয়, ঠিক 6:30মান বজাত ঘটনাটো হৈছে। ঠিক মোৰ ৰুমৰ পিনে বস্তু গছডাল মোৰ ৰুমৰ ভিতৰত একদম ৰুমটোৰ অৱস্থা একেবাৰে বেয়া। চিলিং টিলিং গোটেই ভাঙি পৰিছে। পাছত আমি যাই বাহিৰত ওলাই গৈছোঁ। এতিয়া কোনোমতে প্ৰাণ ৰক্ষা কৰিছোঁ। ক'ত থাকিলে? ৰাতি আমি বাহিৰতে আছোঁ। এই মুহূৰ্তত উল্লেখ কৰিম যে এই বাসগৃহত যেতিয়া পৰিছিলে বিশেষকৈ বন বিভাগৰ কাৰ্যালয়ত এই গছডাল যেতিয়া পৰিছিলে পৰাৰ পিছত ভিতৰ ভাগৰ অৱস্থাও তথ্য হৈছে আৰু তেখেতসকলে নিশা ওজাগৰি আছে আৰু কাষৰ এটা সমীপৰ বিল্ডিঙতহে আশ্ৰয় লোৱাৰ কথা তেখেতসকলে উল্লেখ কৰিছিলে। কিমানজন আছিলে আপোনালোক কালি? আমাৰ 4জন আছিলোঁ। 4জন বিষয়া কৰ্মচাৰী আছিলে। আৰু ইয়াতে তেখেতসকলে যিহেতু গড়ভঙা বনাঞ্চলখন আছে এটা ৰুমৰ তেখেতসকলে চিলিং ভঙাৰ কথা উল্লেখ কৰিছে আৰু আমি দেখুৱাম সেইসমূহ দৃশ্য। আৰু ভিতৰ ভাগলৈকে সতীৰ্থ আহি আছে যে আন এটা বাসগৃহ এই মুহূৰ্তত সতীৰ্থ কিছু জুম কৰি দেখুৱাইছে যে সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিলে। তলত সেইগৰাকী লোক আছিলে যাৰ কিছু সময় পূৰ্বে মন্তব্য লৈছিলোঁ উল্লেখ কৰিছে যে ওপৰৰ পৰা চিলিং হৈ পৰিছে কিন্তু তেওঁ সৌভাগ্যক্ৰমেহে ৰক্ষা পৰিছে। সতীৰ্থই পুনৰ দৃশ্য দেখুৱাইছে। এয়া হৈছে বিধ্বস্ত কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ কালি যি ধুমুহা আহিছিলে এই ধুমুহাৰ ফলতে এতিয়া এনেধৰণে ধুমুহাই তাণ্ডৱ লীলা কৰিলে আৰু বৰদৈচিলাৰ সময় বুলি কোৱা হয়। বৰদৈচিলা আইৰ ঘৰলৈ যোৱাৰ সময়ছোৱাতে এনেদৰে এতিয়া তছনছ কৰিছে। যদি বন বিভাগৰ কাৰ্যালয়ৰ কথা উল্লেখ কৰোঁ, পামহিত আছে বন বিভাগৰ কাৰ্যালয়টো প্ৰায় এবিঘা ভূমিত আৱৰিত আৰু এই এবিঘা ভূমিত প্ৰায় যদি চোৱা যায় 1 কঠা মাটিত সম্পূৰ্ণৰূপে ইয়াতে কাৰ্যালয়ত বাসগৃহ আছে। আৰু ইয়াতে থকা সম্পূৰ্ণ যি 3টা বাসগৃহ আছে 3টা বাসগৃহই এনেদৰে আৱৰি ধৰিছে। আৰু যিফালে চোৱা যায় সতীৰ্থ আমি ভিতৰ ভাগত প্ৰৱেশ কৰাৰ পৰা পিছফাললৈকে সমগ্ৰ অঞ্চলটো দেখুৱালোঁ যে প্ৰতিটো অঞ্চলে তছনছ কৰিছে আৰু প্ৰতিটো অঞ্চলত এতিয়া এনেদৰে গছ গছনি পৰি থকা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ কালি অহা ধুমুহাৰ পিছত যে বিস্তৰ ক্ষতি সাধন হৈছে এই কথাই কিন্তু প্ৰমাণ কৰিছে এইসমূহ দৃশ্যই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।